আজিৰ দিনত আজিৰ দিনত ইলেকশ্যন হলে আমি 25টাত তলত নাপায়। কৃষি চুক্তিটো হ'ল এটা বিৰাট ডাঙৰ এ, কি কম আমি বিৰাট ডাঙৰ চুক্তি, ঐতিহাসিক চুক্তি। ইয়াত দলৰ লগত কথা নহয়। চবে জানে ব্ৰিটিছৰ চুক্তিৰ দ্বাৰা যি এই অঞ্চলত কি হৈছে হোৱা নাই সেইটো চবেই জানে। ইয়াত দলৰ লগত কথা নহয়, চবেই জানে, সকলো জাতি জনগোষ্ঠী জানে যে ব্ৰিটিছৰ চুক্তিৰ দ্বাৰা এই ব্ৰিটিছ অঞ্চলত কি কাম কৰিছে কৰা নাই, কি হৈছে হোৱা নাই, এইটো দলৰ লগত কথা নহয়। কথা আপুনি এইটোৱে। মাজে সময় অভিযোগ দিয়া আহিছে যে মানে 16 নে কিমান কেইবাটাও বিভাগ দিছপুৰলৈ যদি লৈ দিয়া হৈছে বৰ্তমান শাসনকাল চৰকাৰে। এইটো পলিটিকেল কথা নাই। প্ৰমোদ বড়োতো হয় 16টা ডিপাৰ্টমেণ্টটো বিটিআৰ চুক্তি কৰি পেলাই দিছপুৰলৈ পঠাই দিছে, সেইটো পাৰ্মানেণ্ট নহয়, সেইটো কনষ্টিটিউচনেল নহয়। ব্ৰিটিছৰ চুক্তিত হ'ল কনষ্টিটিউচনেল সাংবিধানিক চুক্তি। এই হিচাপত 40টা ডিপাৰ্টমেণ্ট আমাক দিছে দিল্লী দিছপুৰে। এই হিচাপে আজিলৈকে এছএটিছ আছে। প্ৰমোদ বড়ো যিটো দিছে সেইটো জাষ্ট টেম্পৰাৰী, সেইটো কি কাম কৰিব পৰা নাই সেইটোৱে প্ৰমাণ। কথা আসনত এইটো। আপোনালোক কেতিয়া আহিব পাৰিব? আসনটো আমি আহি আছো 2025, এই 2025 আহি আছো। ইলেকশ্যন হওক, ইলেকশ্যন হোৱাৰ পিছত আমাৰ বিপিএফে আকৌ গভমেণ্টত আহিব আৰু সেই 16টা ডিপাৰ্টমেণ্ট আকৌ গুচি আহিব। আপোনাৰ লেফ্ট ৰাইট যিটো চন্দ্ৰব্ৰহ্ম কামৰ বাবে চুক্তি হ'ল আৰু নাই এনেকৈ বহুত আছে বুলি আমাৰ কৈছে। আজি চন্দনৰ কথা কৈছে আপুনি বা কাম্পাৰ কথা কৈছে। ইহঁতে এতিয়াও বিপিএফ দলত আছে জানে, মই ডিপুটেশ্যনতহে দিছে। এতিয়াও মোৰ লগত যোগাযোগ আছে। একো নহয়, একো নহয়। এইবিলাক এলায়েন্সত কি খেলিব ভাবি নেকি আছে আপোনালোকে? আপোনালোকে? এলায়েন্সত খেলিব নেকি আপোনালোকে? কাৰ লগত? কাৰো লগত এলায়েন্সত ইলেকশ্যন নেখেলে। বিপিএফে অকলে খেলিব, বিপিএফে অকলে খেলিব আৰু আমি উইনাৰ। কথা সেইটো। প্ৰস্তুতি বিৰাট জোৰদাৰ, বিৰাট ভাল। আপোনালোকে ভাবিব নালাগে চন্দন বা কাম্পায়ে ইউপিপিএলত যাই পেলাই কিবা কাম কৰিব। ইহঁতে মোৰ চিআইডি নিচিনাই কাম কৰি আছে এক নম্বৰে। মানে আকৌ ঘূৰি আহিব নেকি? কিয় নাহিব? ক'ত থাকিব ইহঁতে? আহিব। ইয়াত লৈ টেনচন ল'ব নালাগে আপোনালোকে। প্ৰমোদ বড়োৱে কি চিন্তা কৰিছে কৰা নাই সেইটোকে চিআইডি কৰিবৰ কাৰণে ইউপিপিএলক কাম্পা আৰু চন্দ্ৰমক পঠাই দিছে। আৰু মই ডেইলি ৰেগুলাৰ কণ্টিনিউ মেছেজ পাই আছো মই। ইহঁতে নাযায়, নাযায় মানে এই আদৰ্শটো এৰি পেলাই ক'ত যাব পাৰিব? কাৰ্যসূচী লৈ পেলাই আমি এইটো পালন কৰিবলৈ গৈ আছো। প্ৰথমত আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি শ্ৰদ্ধাঞ্জলি জনাইছো। কাৰণটো হ'ল বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আদৰ্শ নীতি, ইয়াৰ দ্বাৰা আমি আজি বিটিচি পাবলৈ সক্ষম হৈছিল। আৰু আমাৰ বহুত আমাৰ মাৰ্টিয়াৰ্ছ আছে, ইহঁতকো আমি শ্ৰদ্ধাঞ্জলি জনাম। কথা সেইটোৱে। আচলতে ইয়াত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে, অকল বড়ো নহয়। মই এইটো ক'বলৈ নাযাওঁ। মুঠতে আমাৰ কাৰণে আজি এটা হিষ্টৰিক ডে। কথা সেইটো। দল যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই চুক্তিখন আপোনালোকে উদযাপন কৰি থাকিব। দলৰ কথা নহয়, এইটো ব্ৰিটিছ বাকী ৰাইজৰ কাৰণে ঐতিহাসিক দিন। দল থাকা নাথাকা ইয়াৰ লগত কথা নহয়। ব্ৰিটিছ চুক্তিটো হ'ল এটা বিৰাট ডাঙৰ কি কম আমি বিৰাট ডাঙৰ চুক্তি, ঐতিহাসিক চুক্তি। ইয়াত দলৰ লগত কথা নহয়, চবে জানে ব্ৰিটিছৰ চুক্তিৰ দ্বাৰা যি এই অঞ্চলত কি হৈছে হোৱা নাই সেইটো চবেই জানে। ইয়াত দলৰ লগত কথা নহয়, চবেই জানে, সকলো জাতি জনগোষ্ঠী জানে যে ব্ৰিটিছৰ চুক্তিৰ দ্বাৰা এই ব্ৰিটিছ অঞ্চলত কি কাম কৰিছে কৰা নাই, কি হৈছে হোৱা নাই, এইটো দলৰ লগত কথা নহয়। কথা আপুনি এইটোৱে। মাজে সময় অভিযোগ দিয়া আহিছে যে মানে 16 নে কিমান কেইবাটাও বিভাগ দিছপুৰলৈ যদি লৈ দিয়া হৈছে বৰ্তমান শাসনকাল চৰকাৰে। এইটো পলিটিকেল কথা নাই। প্ৰমোদ বড়োতো হয় 16টা ডিপাৰ্টমেণ্টটো বিটিআৰ চুক্তি কৰি পেলাই দিছপুৰলৈ পঠাই দিছে, সেইটো পাৰ্মানেণ্ট নহয়, সেইটো কনষ্টিটিউচনেল নহয়। ব্ৰিটিছৰ চুক্তিত হ'ল কনষ্টিটিউচনেল সাংবিধানিক চুক্তি। এই হিচাপত 40টা ডিপাৰ্টমেণ্ট আমাক দিছে দিল্লী দিছপুৰে। এই হিচাপে
আজিলৈকে এছএটিছ আছে প্ৰমোদ বড়োৰ যিটো দিছে সেইটো জাষ্ট টেম্পৰাৰী সেইটো কি কাম কৰিব পৰা নাই সেইটোৱেই প্ৰমাণ আসনত আপোনালোক কেতিয়া আহিব পাৰিব? আসনটো আমি আহি আছো 2025 এই 2025 আহি আছো ইলেকশ্যন হওক ইলেকশ্যন হোৱাৰ পিছত আমাৰ বিপিএফে আকৌ গভৰ্ণমেণ্টত আহিব আৰু সেই 16টা ডিপাৰ্টমেণ্ট আকৌ গুচি আহিব ৰেপ ৰাইট যিটো চন্দ্ৰব্ৰহ্ম কামৰ বাবে চুক্তি হ'ল আৰু ৰাইট এনেকৈ বহুত আছে বুলি আজি চন্দনৰ কথা কৈছে আপুনি বা কাম্পাৰ কথা কৈছে ইহঁতে এতিয়াও বিপিএফ দলত আছে জানে মই ডিপুটেশ্যনতহে দিছে এতিয়াও মোৰ লগত যোগাযোগ আছে একো নহয় এইবিলাক কি ভাবি আছে আপোনালোকে খেলিব নেকি আপোনালোকে তাৰ লগত কাৰো লগত এলায়েন্সত ইলেকশ্যন নেখেলে বিপিএফে অকলে খেলিব আৰু আমি উইনাৰ কথা প্ৰস্তুতি বিৰাট জোৰদাৰ বিৰাট ভাল আপোনালোকে ভাবিব নালাগে চন্দন বা কাম্পায়ে ইউপিপিএলত যাই পেলাই কিবা কাম কৰিব ইহঁতে মোৰ CID নিচিনাই কাম কৰি আছে একদম পাৰে কিয় নাহিব ক'ত থাকিব ইহঁতে আহিব ইয়াত টেনচন ল'ব নালাগে আপোনালোকে প্ৰমোদ বড়োৱে কি চিন্তা কৰিছে কৰা নাই সেইটোকে CID কৰিবৰ কাৰণে প্ৰমোদ ইউপিপিএলক কাম্পা আৰু চন্দ্ৰমক পঠাই দিছে আৰু মই ডেইলি ৰেগুলাৰ কণ্টিনিউ মেছেজ পাই আছো মই ইহঁতে নাযায় মানে এই আদৰ্শটো এৰি পেলাই ক'ত যাব পাৰিব